Hello everyone. More obviously তোমালোক সকলোকে পাই আছে মই স্বাগতম জনাইছো। Question number 6 তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু থিৰ কৰিব দিছে। প্ৰথমটো আমাক কি দিয়া আছে 321 আৰু 396। এতিয়া 321 ৰ আমি মৌলিক উৎপাদক কেইটা যদি উলিয়াই চাও এই সংখ্যাটোক আমি কিমানেৰে হৰণ কৰিব পাৰো 3 ৰে। 3 ৰে যদি মই হৰণ কৰো 3 ক এবাৰ আৰু 21 7 3 গুণ 21। Okay, ইয়াক আৰু হৰণ কৰিব নোৱাৰি 396 ইয়াক যদি মই 3 ৰে হৰণ কৰো কিমান বাৰ যাব 3 ৰে 3 ক এবাৰ 3 ৰে 9 তিনিবাৰ 3 ৰে 6 দুবাৰ আকৌ 3 ৰে কৰিলো 4 3 গুণ 12 4 3 গুণ 12 2 ৰে যদি মই কৰো 22 বাৰ যাব 2 ৰে যদি কৰো 11 বাৰ যাব এটো মই কেনেকৈ লিখিব পাৰো এতিয়া 321 is equal to 3 into 107 ঠিক একেদৰে 396 টো আমি কি লিখিব পাৰো ইয়াতে কি পালো 2 পালো দুবাৰ 3 পালো দুবাৰ আৰু 11 এবাৰ গতিকে মই এনেকৈ লিখিব পাৰো 2 into 2 into 3 into 3 into 11 এতিয়া আমি বিচাৰিব লাগে এই দুয়োটা সংখ্যাৰ মৌলিক উৎপাদকৰ কোনোবাটো কমন আছে নেকি yes 3 এটা কমন আছে দুটাতে আছে 3 টো গতিকে মই গসাউ কি লিখিম গসাউ কাৰ উলিয়াইছো 321 আৰু 396 ৰ গসাউ কাক কয় গসাউ হল যে যি দুটা সংখ্যা উলিয়াব দিছে সেই সংখ্যা দুটাৰ যেটো সাধাৰণ উৎপাদক থাকিব সেই সাধাৰণ উৎপাদক কেইটাৰ আটাইতকৈ ডাঙৰটো ইয়াতে যেহেতু সাধাৰণ উৎপাদক এটাই আছে গতিকে আমি কি কৰিম হেতু এলম হৈ গল 3 লসাগুটো কি হবগে লসাগুটো হল যিখিনি সাধাৰণ উৎপাদক থাকিলে সেইখিনিটো তোমাৰ থাকিবই তাৰ উপৰি বাকি কেটা উৎপাদক আমি লম অৰ্থাৎ দুটাতে 3 আছে হেতু ললো তাৰ বাদে আৰু কি আছে 2 দুবাৰ আছে 3 আৰু এবাৰ আছে then 11 আছে আৰু তোমাৰ 107 এতিয়া 3 into 107 অৰ্থাৎ 3 into 107 ৰ মানটো আমি জানো কি হয় 321 আৰু তোমাৰ কি বাকি থাকিলে 3 into 2 into 2 into 11 তো এখানে মানটো তোমাৰ হবগে 132 321 আৰু 132 যদি আমি পূৰণ কৰো কিমান ওলাবগে 2 ৰে যদি মই কৰো 2 into 1 2 4 6 3 6 9 আৰু তোমাৰ 321 এখানে যোগ কৰিলে কিমান হ'ব 2 7 12 13 11 12 আৰু তোমাৰ 4 4 2 3 7 2 অৰ্থাৎ আমি গসাউ পালো 3 আৰু লসাগু পালো 42372 নেক্সট আহিলে কোৱেশ্চন নম্বৰ 62 455 টো আমি প্ৰথমতে কি উলিয়াও উৎপাদক কেতিয়া উলিয়াই লওঁ 5 ৰে হৰণ কৰিব পাৰি 9 বাৰ যাব 9 5 গুণ 45 5 1 গুণ 5 আৰু যাবনে আই থিংক 7 ৰে যাব 7 ৰে এবাৰ 7 3 গুণ 21 42 টো কি কৰিব পাৰি 7 ৰে যাব 7 6 গুণ 42 আৰু 6 আমি কেনেকৈ ভাঙিব পাৰো 2 into 3 এতিয়া 455 is equal to আমি কি লিখিব পাৰো 5 into 7 into 13 5 7 13 ঠিক আছে না 42 টো আমি কি লিখিব পাৰো 7 2 আৰু তোমাৰ 3 4 2 2 3 7 এটা তুমি চোৱা এই দুটাতে সাধাৰণ উৎপাদক আছে নেকি কিবা yes দুটাতে সাধাৰণ উৎপাদক তোমাৰ কি আছে 7 গসাউ আমি লিখো গসাউ কি হ'ব এতিয়া দুটাতে সাধাৰণ উৎপাদক কি আছে 455 আৰু 42 ৰ গসাউ আমি লিখিব গৈ আছো দুটাতে সাধাৰণ উৎপাদক আছে 7 গতিকে গসাউ কি হ'বগে 7 আৰু লসাগু কি হ'বগে লসাগু কি হ'ব তোমাৰ দুটাতে থকা সাধাৰণ উৎপাদকটো ললুৱে তাৰ বাদে বাকি থকা উৎপাদক কেটা 5 13 2 আৰু 3 একেটাও লব লাগিব 5 13 2 and 3 এখানে পূৰণফলটো কিমান হয়গে 455 into 6 এটা পূৰণ কৰিলে কিমান হ'বগে 6 5 গুণ 30 6 5 গুণ 30 33 হৈ গল 6 4 গুণ 24
24 3 27 63 408 আৰু 170 দিয়া আছে 408 ক যদি মই 2 ৰে হৰণ কৰো কিমান বাৰ যাব 2 দুগুণ 4 আৰু এটো হবগে 4 2 ৰে যদি আকৌ কৰো 10 দুগুণ 20 আৰু আকৌ 2 আহিলে 2 ৰে যদি কৰো 5 দুগুণ 10 1 3 ৰে যদি হৰণ কৰো তেতিয়া হলে 3 ৰ পাছত কিমান বাৰ যাব 3 1 গুণ 3 আৰু এফালে থাকিলে তোমাৰ 7 3 গুণ 21 170 ক যদি মই কৰো 17 ৰে কৰিলে কিমান বাৰ যাব 10 বাৰ 10 ক যদি মই হৰণ কৰো 5 দুগুণ 10 এনেকৈ লিখিব পাৰি এতিয়া 408 is equal to 2 কিমান বাৰ পালো 3 বাৰ 3 কিমান বাৰ পালো এবাৰ আৰু 17 next 170 কাৰণে আমি কি পালো 2 into 5 into 17 এটা দুটাতে কি কি সাধাৰণ উৎপাদক আছে সোৱা দুটাতে এটা 2 সাধাৰণ উৎপাদক আছে আৰু লগতে 17 ও আছে গতিকে গহাও আমি কি লিখিব পাৰো ইয়াত আমি সাধাৰণ উৎপাদক পালো 2 আৰু 17 এই দুটাৰ পূৰণফল হ'ব 34 একেদৰে লসাগু আমি পালো যি দুটা সাধাৰণ উৎপাদক থাকিব সেই দুটাৰ পূৰণফল তাৰ উপৰিও বাকি যিমান কেটা উৎপাদক থাকিলে কি কি উৎপাদক থাকিলে 2 into 2 into 3 আৰু 5 এতিয়া এইখিনি পূৰণ কৰিলে হয়গে 408 আৰু তোমাৰ বাকি থাকিলে 5 এইখিনি যদি মই পূৰণ কৰি দিও কিমান হবগে 8 5 গুণ 40 0 5 4 গুণ 20 Question number 7 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা তোমাক লিখিব দিছে যেটা এনেকে পৰিমেয় সংখ্যা লিখিব দিয়ে তোমালোকে প্ৰথমতে কি কৰি লবা সংখ্যা দুটা এনেকে লিখি লবা এটা প্ৰথম কামটো আমি কি কৰিম জানানে ইয়াৰ যেটো হৰ আছিল হে হৰটো আমি একে কৰিম ইয়াতে হৰ কিমান আছিল 11 আৰু ইয়াতে হৰ কিমান আছিল 6 তো হৰ একে কৰাৰ একেবাৰে সহজ উপায়টো হ'ল যে হৰ দুটা উলটকে আমি পূৰণ কৰিম অৰ্থাৎ 11 ৰ লগত মই 6 পূৰণ কৰিম আৰু 6 ৰ লগত মই কি কৰিম 11 পূৰণ কৰিম এটা যেহেতু ওপৰৰ ভগ্নাংকটোত আমি তলত ইনটু 6 কৰিছো ওপৰটো ইনটু 6 কৰা তলৰ ভগ্নাংকটো কি হ'ব তোমাৰ ইনটু 11 কৰিছিলো ওপৰটো আমি ইনটু 11 কৰি দিম এতিয়া আহিব তোমাৰ ওপৰ দুটা পূৰণ কৰি দিয়া 2 into 6 12 11 into 6 66 1 into 11 11 6 into 11 66 দুটাৰ হৰ দুটা একে হৈ গল এতিয়া আমি চাম লব দুটা লবটো ইয়াতে কিমান আছে 11 আৰু ইয়াত কি আছে 12 অৰ্থাৎ ইহতৰ মাজত আমি এটা সংখ্যা বিচাৰি উলিয়াব নোৱাৰো 11 আৰু 12 ৰ মাজত যেটো সংখ্যাই নাই গতিকে আমি কি কৰিম এতিয়া এই সংখ্যাটো অকমান ডাঙৰ কৰিবলৈ চেষ্টা কৰো তোমাক দুটা উলিয়াব দিছে তো গতিকে মই ইনটু 3 কৰি দিও ওকে তো মই ইয়াতে 3 কৰিলো ইনটু ইয়াটো মই ইনটু 3 কৰিম ইয়াটো কৰিব লাগিব আৰু ইয়াটো এটা সংখ্যা কেটা পূৰণ কৰিছো 12 into 3 36 66 into 3 কৰিলে কিমান হ'বগে 6 3 18 6 3 18 একে 19 11 into 3 33 আৰু এটো হ'বগে তোমাৰ 198 এতিয়া হৰ দুটাটো একে আছে লব কেটা সোৱা ইয়াতে আছিল তোমাৰ 33 আৰু ওপৰটো তোমাৰ 36 আছে গতিকে আমি মাজত সংখ্যা কেটামান লিখিব পাৰো কি কি হ'ব এটাকে সংখ্যা দুটা হ'ব 33 পিছত কি হ'ব 33 পিছত কি হ'ব 34 তাৰ পিছত কি হ'ব 35 হয় নাই তো এই দুটা সংখ্যা আমি লিখিব পাৰো এতিয়া 34/198 আৰু তাৰ পিছতো হ'বগে 35/198 Question number 8 হৰল কৰিব দিছে √10 into √5 √10 into √5 এটো আমি ভাঙি লিখিব পাৰো যেটো √10 আছিল তোমাৰ এটো তুমি এনেকৈ লিখিব পাৰা 5 into 2 হয়নে into √5 √2 into √5 এনেকৈ পৃথক কৰি লিখিব পাৰো আমি into √5 এতিয়া √2 যেটো মান হেতু আমাক দিয়া আছে 1.41 মই ইয়াতে কি লিখিলো 1.41 into এই দুটা সোৱা
এই দুটা তোমাৰ কি হ'বগে মানটো √5 * √5 কি হ'ব 5 এতিয়া 1.41 * 5 কৰিলে হ'ল 5 * 1 5 5 * 4 20 5 * 1 5 + 2 7 তো আমি মানটো পালো 7.05